জলজীৱন মিছন আঁচনিৰ নামত শিৱশক্তি নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে চিন্তিত কৰি তুলিছে পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কৌশলগুৰি গাঁৱত। যোৱা ১.৫ বছৰ পূৰ্বে গাঁত খান্দি কোনো কাম নকৰি তেনেকৈ পেলাই থোৱাত চিন্তিত হৈ পৰিছে এতিয়া আৰু দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত পূৰ্বেও বহু অভিযোগ আছে আৰু কেইবাবাৰো সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতো সংশ্লিষ্ট বিভাগে প্ৰতিষ্ঠানটোৰ ওপৰত ব্যৱস্থা কৰাৰ পৰিৱৰ্তে চালে বেৰে কোবোৱা মন্তব্য দিয়াত সহজভাৱে ল'ব পৰা নাই বুলি সাংবাদিকসকলক জানিবলৈ দিছে আৰু অতি শীঘ্ৰে শিৱশক্তি নামৰ প্ৰতিষ্ঠানটোৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তত থকা মুঠ ১৩টা প্ৰকল্প কৰ্তন কৰিবলৈ দাবী জনাইছে। অন্যথা ইয়াৰ প্ৰত্যুত্তৰ ২০২৬ ৰাজনৈতিকভাৱে দিব বুলিও হুংকাৰ প্ৰদান কৰিছে হিউমেনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক মহেন্দ্ৰ বৰুৱাই। শক্তি প্ৰতিষ্ঠানে আচলতে বিভিন্ন ধৰণৰ অনিয়ম কৰি থকা অভিযোগ আমি বিগত সময়তো আমি দৰ্শাই দিছিলোঁ। তাৰপাছতে দুই এটা প্ৰজেক্টত আমাৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তত আচলতে শিৱ শক্তি প্ৰতিষ্ঠানে টোটেল ১৩টা প্ৰজেক্ট পাবলৈ সক্ষম হৈছে আৰু সেই ১৩টা প্ৰজেক্টতেই তেখেতলোকে যে ব্যাপক অনিয়ম চলাই আছে। আচলতে তেওঁলোকে কাৰো কথা নামানি পেলাই আচলতে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ কথা নামানি পেলাই তেখেতলোকে আচলতে নিজৰ মুনাফা সিদ্ধিৰ কাৰণে তেখেতলোকে নিজৰ মতালিৰা চলাই আছে। আচলতে আজি ১.৫ বছৰ পূৰ্বে তেওঁলোকে ডিলিঙৰ নামত যি গাঁত খান্দিছিলে সেই গাঁতটো আজি আপোনালোকে দেখিবলৈ পাইছে যে এই গাঁতটো তেওঁলোকে পুতি থৈ নগ'ল। তাৰপাছত এনেকুৱা এটা বৰ্তমানে এনেকুৱা পৰিস্থিতিত আছেগৈ তাত পানী সম্পূৰ্ণ হৈ গৈছে। এই পানীত পৰি পেলাই যদিহে কোনোবা যদি শিশুসকল আচলতে খেলিব পাৰে বা যিকোনো কাৰণত এইফালে আহিব পাৰে আৰু এই শিশুসকল যদিহে এইফালে যদিহে আহে তেতিয়াহ'লে যিকোনো আচলতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আচলতে এই শিৱ শক্তি প্ৰতিষ্ঠানক আচলতে কোনে ৰক্ষণাবেক্ষণ দি আছে আমাৰ ৰাইজে আচলতে জানিবলৈ বিচাৰে। আচলতে কোন জড়িত হৈ আছে তেখেতলোকে আচলতে কাৰো কথা নামানে। আচলতে কোনোবাটো নিশ্চয়কৈ তেওঁলোকক হয়তো পাছফালৰ পৰা আচলতে সহায়টো কৰিব লাগিব। আমি আচলতে জানিব বিচাৰোঁ কোন এই মহান ব্যক্তিজন যিজনৰ আচলতে পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ কাম কাজবিলাক আচলতে চলিছে। আৰু এই যি শিৱ শক্তি প্ৰতিষ্ঠান আছে তেওঁলোকক আমি যিসমূহ আচলতে আমাৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তত আচলতে যিসমূহ প্ৰজেক্ট কৰি আছে তেখেতলোকে আজি ১.৫ বছৰ হৈ যোৱাৰ পাছতো আচলতে তেওঁলোকে ১১ মাহত কামবিলাক সম্পন্ন কৰিব লাগিছিলে, কিন্তু ১.৫ বছৰ উকলি যোৱাৰ পিছতো তেওঁলোকে আজি পৰ্যন্তলৈকে তেওঁলোকে কিন্তু কাম সম্পন্ন কৰিবলৈ সক্ষম নহ'ল। তাৰপিছতো আচলতে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই যে যি ঠিকাদাৰী প্ৰতিষ্ঠান শিৱ শক্তি আছে এই শিৱ শক্তিৰ ওপৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰা আচলতে আমাৰ পৰিলক্ষিত নহ'ল। আমি আজি পুনৰবাৰ আমি দাবী জনাইছোঁ যে এই যি শিৱ শক্তি প্ৰতিষ্ঠান আছে এই শিৱ শক্তি প্ৰতিষ্ঠানৰ আচলতে শিৱ শক্তি প্ৰতিষ্ঠানৰ ওপৰত আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁলোকৰ নামত যিসমূহ প্ৰজেক্ট আছে এই প্ৰজেক্টসমূহ তেওঁলোকৰ পৰা কৰ্তন কৰক আৰু আমাৰ ৰাইজৰ সুৰক্ষা প্ৰদান কৰক।